যুৱতীৰ অশ্লীল নৃত্যই গৰম কৰিছে মিয়া বস্তি জিংগালালা নৃত্য চাবলৈ মিয়া বস্তিত হেতা উপৰা কি ডেকা কি বুঢ়া উবুৰি খাই পৰিছে সকলো টিকট কাটি দুপৰ নিশালৈকে উপভোগ কৰিছে অশ্লীল নৃত্য শীতৰ আগমন ঘটিছে যদিও যুৱতীৰ উদ্যম নৃত্যত গৰম হৈ পৰিছে নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া একাংশ সংখ্যালঘু অধ্যুষিত অঞ্চল যুৱকসকলৰ কথা বাদেই দিলো ধৰ্ম কৰ্ম কৰা বয়সত যুৱতীৰ অশ্লীল নৃত্য চাই যেন যৌৱন উতলিছে একাংশ বয়স ভাতি দিয়া লোকৰো এনে একাংশ সংখ্যালঘু লোকৰ কাণ্ড দেখি এতিয়া গৰম হৈ পৰিছে মুফতি মৌলানা অশ্লীল নৃত্য চোৱা সকল জাহান্নামলৈ যাব আন-নাজিৰ ওয়াল মনজুৰ কেলাহুমা ফিন্নাৰ মানে অসৎ নাচ গান যোনে কৰিব আৰু যোনে চাব দুয়ো শ্ৰেণীৰ মানুহ জাহান্নামত যাব অৰ্থাৎ নৰকত যাব গতিকে আমি যেতিয়া আল্লাহৰ ওপৰত ইমান আনিছো নবীৰ ওপৰত ইমান আনিছো কুৰাণ হাদিছক যেতিয়া আমি বিশ্বাস কৰো গতিকে যোনে নাচিছে সিও জাহান্নামত যাব যোনে চাইছে তেও জাহান্নামত যাব কিন্তু জাহান্নামক ভয় নকৰি প্ৰায় প্ৰতিদিনে আয়োজন কৰিছে এনে নৃত্যৰ প্ৰথমে মাইকযোগে কাবাডী খেলৰ প্ৰচাৰ আৰু তাৰেই গইনা লৈ দুপৰ নিশালৈকে চলে উদ্যাম নৃত্য অত্যাধিক মূল্যত টিকট কাটি নৃত্য চাবলৈ হেতা উপৰা লগাই একাংশই এই সকলোবোৰ দেখি শুনিও কুম্ভকৰ্ণৰ নৃত্যাত বটদ্ৰৱা ঢিং আৰু মিকিৰ ভেটা আৰক্ষী সংখ্যালঘু অঞ্চলত অনুষ্ঠিত এনে নৃত্যক লৈ জাঙুৰ খাই উঠিছে মুফতি মৌলানা তথা স্থানীয় সংখ্যালঘু লোক ইছলাম ধৰ্মমতে হাদিছ কুৰাণ অনুযায়ী এইবিলাক এটা অসৎ কৰ্ম শৰীয়ত বিৰোধী কৰ্ম নাজায়েজ যেটোক আমি হাৰাম বুলি কওঁ এই হাৰাম কৰ্ম আৰম্ভ হৈছে গতিকে আমাৰ সমাজৰ পৰা এইবিলাক কুসংস্কৃতি ধৰ্ম বিৰোধী শৰীয়ত বিৰোধী কৰ্ম হাৰাম কৰ্মবিলাক আমি বন্ধ কৰিব লাগে বিশেষকৈ আমাৰ নগাঁও অঞ্চলৰ পশ্চিম অঞ্চলত কাবাডী খেলৰ নামত যি আপোনাৰ নৃত্য চলি আছে যি অশ্লীল নৃত্য চলি আছে এইবিলাক আমাৰ সংখ্যালঘু এলেকাত হোৱাটো একেবাৰে বন্ধ হ'ব লাগে আমাৰ সংখ্যালঘু সমাজ ধ্বংসৰ পিনে গৈ আছে খেল এইটো আমাৰ সাংস্কৃতিকটো হ'ব লাগে কিন্তু খেলৰ নামত যি আপোনাৰ নৃত্য চলি আছে আৰু যি উদ্ভণ্ডালি কৰি আছে বিশেষ কিছুমান কমিটিয়ে সেই কমিটিবিলাকৰ ওপৰত আমাৰ প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে আৰু আমাৰ সচেতন যিবিলাক নাগৰিক আছে এইবিলাক ওলাই আহিব লাগে আৰু এইটোৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ কৰিব লাগে বটদ্ৰৱাৰ পৰা মুস্তাফা সালিম আহমেদৰ ৰিপৰ্ট ফ্ৰম লাইভ 24